আমাৰ বাবে এটা খুব ভাল খবৰ, যি খবৰে অসমৰ পৰিৱেশ বহুত সলনি কৰিব। 1000 যুৱক যুৱতীক তেওঁলোকক লাগে। ইন এন্টিচিপেশ্যন অফ দ্যাট ইণ্ডাষ্ট্ৰি তেওঁলোকে ইতিমধ্যে 1000 যুৱক যুৱতীক ট্ৰেইন কৰিব খুজিছে, যাতে ইণ্ডাষ্ট্ৰিটো হলে তেওঁলোকে এজ এ ট্ৰেইন মেন পাৱাৰ অসমৰ পৰা আনি তেওঁলোকক ডেপ্লয় কৰিব পাৰে। ৰাজ্যত এটা উদ্যোগীকৰণৰ বাতাবৰণ এটা ইতিমধ্যে আৰম্ভ হৈছে। বিমল বৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে যোৱা সময়ছোৱাত আমি কোনো ইনভেষ্টমেণ্ট সামিট এতিয়ালৈকে আমি কৰা নাই, কিন্তু আমাৰ সময়ছোৱাত প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে আমাৰ MOU হৈছিল। আৰু আমি দেখা পাইছো যে এটা উদ্যোগক বাদ দি বাকি গোটেই কেইটা উদ্যোগে ইতিমধ্যে নিৰ্মাণৰ পথত আগুৱাই গৈছে। কোনো এখন MOU এতিয়ালৈকে আমাৰ ফেইল হোৱা নাই। আমাৰ বাবে এটা খুব ভাল খবৰ, যি খবৰে অসমৰ পৰিৱেশ বহুত সলনি কৰিব। টাটা ইলেক্ট্ৰনিক্স লিমিটেডে ভাৰত চৰকাৰৰ সন্মুখত আবেদন দাখিল কৰিছে যে জাগিৰোডত এটা ইলেক্ট্ৰনিক চেণ্টাৰ স্থাপন কৰাৰ বাবে। আমি ইমান দিনে বহুত দিনৰ পৰা আমাৰ মনত প্ৰশ্ন আছিলে যে আমাৰ ইয়াত ইলেক্ট্ৰনিক্স আৰু IT কিয় নহয়। প্ৰায় 40,000 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। সেমি কণ্ডাক্টৰৰ এছেম্বলি এণ্ড পেকেজিং হ'ব, আৰু তাৰ কাৰণে অসম চৰকাৰৰ লগত কথা বতৰা হোৱাৰ পিছত আমাৰ কথা বতৰাত সন্তুষ্ট হৈ তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত আবেদন কৰিছে। ভাৰত চৰকাৰৰ লগত যদি তেওঁলোকৰ প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হয়, তেতিয়াহ'লে আমি অসমত এটা মেজৰ ইনভেষ্টমেণ্ট খুব সাইলেন্টলি আমি কৰি গৈ আছিলো। আমি খুব এটা মেজৰ ইনভেষ্টমেণ্ট আমি অসমত দেখা পাম। বাট এগেইন ভাৰত চৰকাৰে নিৰ্ণয় কৰিব, কিন্তু অন্ততঃ প্ৰথমবাৰৰ বাবে টাটাৰ দৰে এটা অনুষ্ঠানে অসমতে সেমি কণ্ডাক্টৰ স্থাপনৰ কাৰণে আবেদন কৰিছে। তেওঁলোকে জাগিৰোডৰ কাৰণে আবেদন কৰিছে, আৰু যদি এই আবেদনৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব পৰা যায়, তেতিয়াহ'লে মই ভাবো যে অসমৰ উদ্যোগীকৰণত এটা নতুন পৰিৱেশ নিৰ্মাণ হ'ব। ভাৰত চৰকাৰৰ লগত আমিও যোগাযোগ কৰি আছো যাতে সোনকালে প্ৰস্তাৱটোত অনুমোদন হয়, আৰু মই আশা কৰিছো যে অহা এমাহ 1.5 মাহৰ ভিতৰতে ডেফিনেটলি আমি ভাল কথা শুনিব পাৰিম। এই ক্ষেত্ৰত ইতিমধ্যে টাটাই আমাক জনাইছে যে ইণ্ডাষ্ট্ৰি হওক নহওক অসমৰ পৰা 1000 যুৱক যুৱতীক তেওঁলোকক লাগে। ইন এন্টিচিপেশ্যন অফ দ্যাট ইণ্ডাষ্ট্ৰি তেওঁলোকে ইতিমধ্যে 1000 যুৱক যুৱতীক ট্ৰেইন কৰিব খুজিছে, যাতে ইণ্ডাষ্ট্ৰিটো হলে তেওঁলোকে এজ এ ট্ৰেইন মেন পাৱাৰ অসমৰ পৰা আনি তেওঁলোকক ডেপ্লয় কৰিব পাৰে। আৰু আমাক কোৱা মতে ইয়াৰ বহুত বেছি পটেনচিয়েল আছে, বহুত বেছি মেন পাৱাৰ লাগিব, এণ্ড ইট ইজ এ মেন পাৱাৰ ড্ৰিভেন ইণ্ডাষ্ট্ৰি। এই গোটেই কথাবিলাকে এখন সমৃদ্ধিশালী অসমৰ বাতৰি আমাৰ বাবে কঢ়িয়াই আনে, আৰু মই বিশ্বাস কৰোঁ যে অনাগত দিনসমূহত আমি সকলোৱে একেলগে কাম কৰি এখন সমৃদ্ধিশালী অসমৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হ'ম। পুনৰ এবাৰ অসম চৰকাৰৰ উদ্যোগ বিভাগক মই আজি সুন্দৰ কাৰ্যসূচীৰ বাবে অভিনন্দন জনাইছো। আৰু